Hello everyone, welcome and welcome back to my YouTube channel. So ki khabar apnalokor aha korisu sobe bhale ase aru moyo thike asu. So etu video hoise 1 tarikor jeti ami rozar bazar koribo goisilu. So video dia tokman late hoi golo jetu rozar din choli ase aru logote schoolot exam choli ase. So okman busy asilu aru ami ahisu bor bazar Nogao aru yar pora ami kisuman bazar koribo lage. So ami Chaudhary store ahi golo aru yar pora jikini lobo lage asile sob lolu আৰু তাৰ পিছত চিকেনো ললো মানে লোকেল চিকেন ললো তাৰ পিছত আহি গলো আমি কিবা খাবলৈ হন্দিয়া টাইম হৈ গৈছিল তেতিয়া মানে স্কুলৰ পৰা আহাৰ পিছত হে গৈছিলো মই মিষ্টাৰৰ লগত আৰু ৰোজাৰ আগৰ দিনাই মোৰ অৱস্থা ৰোজাৰ নিচিনা যেহেতু মই স্কুলৰ পৰা আহি ডাইৰেক্ট আহি গৈছো এই কাৰণে আৰু ইয়াৰ পৰা কিবা কিবি লৈ খালো আমি মানে ইয়াৰ পৰা পনীৰ সিঙ্গাৰা লৈছিলো আৰু পনীৰ হট ডগ লৈছিলো লগতে কফি আৰু ফাৰ্স্ট টাইম এনেকে মিষ্টাৰৰ ঘৰত ৰোজা সো মিষ্টাৰ আৰু মই ফাৰ্স্ট টাইম এনেকে ৰোজাৰ বজাৰ কৰিবলৈ গলো একেলগে সো ভাল লাগিলে আৰু দুইজনে যেনেকুৱা মানে যিখিনি জানো তেনেকে কৰিলো আৰু বজাৰ ইমান বেছি নাজানো আমি ফাৰ্স্ট টাইম গৈছো যেহেতু আৰু ঘৰত যেনেকে দেখিছিলো আম্মা আব্বাক বজাৰ কৰা তেনেকে কৰিলো আৰু যিখিনি দেখা পাইছিলো হৰুৰ পৰা তেনেকুৱা অলপ সলপ কিবা কিবি লৈছো যেহেতু আমাৰ মানুহ বহুত কম তিনিজন মানুহ আমি ঘৰত সেই কাৰণে এইখিনি বজাৰ লৈছিলো আৰু ইয়াতে আছে দালি বুট বেসন আৰু কিবা কিবি আছিল আৰু লগতে ক্লাচাৰ লৈছিলো দুটা আৰু এটো পাটি এটা লৈছিলো আৰু এপিনে মোৰ কাৰণে দুপাট্টা এটা লৈছিলো ব্ৰাউন কালাৰ আৰু এখিনি বজাৰ সানডে দিনা যিদিনা ফাৰ্স্ট ৰোজা আছিল হেদিনা আব্বা দি থৈ গৈছে আহি আৰু ইয়াতো সেম মই যেনেকুৱা বজাৰ কৰি আনিছো তেনেকুৱা আছিল আব্বাও দি থৈ গৈছে সেম বজাৰে এতিয়া মই উলিয়াই আছো মুনাৰ পৰা আৰু দেখাম ৰব আপোনালোকক আৰু সেম নহয় একচুয়ালি কিছুমান এক্সট্ৰা আছে চেনি আৰু ৰিফাইন্ড অইল হেবিলাক আমি কিনা নাছিলো যেহেতু ঘৰত আছিল কিন্তু আব্বা হেবিলাক লৈ আহিলে আৰু কাজু কিশমিশ হেবিলাক আমি আনিছিলো কিন্তু এতিয়া ইয়াতো আব্বা বহুত বেছিকে আনিলে আমি কমকে আনিছিলো অলপকে আনিছিলো সো এইখিনি এতিয়া ইউজ কৰিম আৰু আমাৰখিনি পেকেটতে আছে এইখিনি থাকিব বাৰু আৰু এতিয়া ফাৰ্স্ট ৰোজাৰ দিনা ভিডিও এটো সানডেৰ দিনাৰে ভিডিও মই পিনে মাংস বহাইছো লগতে কেকৰ অৰ্ডাৰ এটা আছিল হেতু বহাই দিলো লগতে বুট খেজুৰ আৰু আঙুৰ হেখিনি ধুই থলো আৰু পিনে খিচৰি বনাম হেকাৰণে লাও আছিল লাও কাটি ললো আৰু পিনে মছলা কাৰণে ৰেডি কৰি থৈছো আৰু এপিনে বুট ভাজিবলৈ ফাৰ্স্টত তেল লৈ লৈছো আৰু লগতে পিয়াজ মছলাখিনি যিখিনি লাগে হেখিনি দি ললো আৰু বুট আগতে মই হেৰি কৰি দিছিলো বইল কৰি দিছিলো আৰু এতিয়া বুট ইয়াত দি দিলো আৰু হৈ যাব বাৰু এইখিনি আৰু ওপৰত ধনিয়া পাত দি দিছিলো আৰু এপিনে চাউল উলিয়াই লৈছো যেহেতু হেৰি বনাম খিচৰি আৰু এপিনে ইমাৰ্জেন্সি কেকৰ অৰ্ডাৰ এটা আছিল হেতু মই বনাই ললো কেকটো লাষ্টত দেখাম বাৰু আৰু এপিনে ফাৰ্স্ট ৰোজাৰ দিনৰ অৱস্থা মোৰ আৰু আজিৰ ইফতাৰ আৰু ইফতাৰ লোৱাৰ পিছত জলদিকে মই কেকটো ডেকোৰেশন কৰিলো একেবাৰে সিম্পল কে কৰিলো আৰু এটো হৈছিল কেক আৰু তাৰ পিছত মই মেহেন্দি লগালো ৰাতি আৰু তাৰ পিছত একো ভিডিও বনোৱা নাই আৰু নেক্সট ডে ইফতাৰৰ টাইমত ভিডিও বনাইছো এটো নেক্সট ডে ইফতাৰৰ আৰু এপিনে চাউল উলিয়াই লৈছো মছলাখিনি যিখিনি লাগে হেখিনি উলিয়াই লৈছো পোলাও বনাম আজি আৰু এপিনে মোৰ সিম্পল ষ্টাইলত পোলাও বনাই আছো একেবাৰে প্লেন লগতে একো দিয়া নাই প্লেন পোলাও বনাম আৰু এপিনে এতিয়া মাছ লৈ লৈছো আজি মাছ বনাম সেহৰিৰ কাৰণে আৰু যেহেতু আমি তিনিজন মানুহ হেকাৰণে মাছৰ পৰিমাণো কম আৰু এপিনে এতিয়া মই পকৰি বনাবলৈ দালি চাউল আৰু মছলা যিখিনি লাগে সব লৈ ললো সব মিক্সিত দি একেবাৰে গ্ৰাইন্ড কৰি ললো ধুনিয়াকে আৰু এতিয়া পকৰি বনাম বেসনো দিছিলো লগতে এপিনে ৰিফাইন্ড অইল গৰম কৰি ললো আৰু ধুনিয়াকে পকৰি একদম কালাৰ ধুনিয়া হৈছে গোল্ডেন ব্ৰাউন পুৰা ধুনিয়া আৰু লগতে ধনিয়া পাত দিছো যেটো টেষ্টটো বহুত ভাল আছিল খাবলৈ আৰু এপিনে মোৰ পোলাও একেবাৰে প্লেন পোলাও বনাইছিলো আৰু আজি ইফতাৰ লোৱাৰ পিছত লাষ্টত মই আহি বহিলৈ লিখিবলৈ যেটো মোৰ বহুত লিখা বাকি আছে আৰু লাষ্টতে চকলেট খাইছিলো আৰু পিছ দিনা আকৌ মই ইফতাৰৰ টাইমত ভিডিও বনাইছো আকৌ গুটেখিনি একেবাৰে দেখুৱা নাই যিমান যি বনাইছিলো গুটেখিনি তেনেকে বনাই থকা দেখুৱা নাই যেটো সেমে হয় বস্তুবিলাক আৰু এপিনে আজি মাছ বনাম লগতে বেঙেনা কাটি লৈছো আৰু এপিনে বেঙেনা ফ্ৰাই কৰিছো ইফতাৰতে খাবলৈ লগতে আৰু আজি মানে দৈ আৰু চিৰা একেলগে খোৱা হ'ব কাৰণে একো তেনেকৈ হেভি প্লেটত দেখা পোৱা নাই আৰু এখিনি খোৱাৰ পিছতহে খোৱা হ'ব কাৰণে একেলগে প্লেটত দিয়া নাই আৰু এপিনে দৈ ৰাখি থোৱা আছে ৰাতি খাম বাৰু এতিয়া নাখাও আৰু আজি মানে হেদিনাখন আছিল খেল ক্ৰিকেট খেল আছিল সো মিষ্টাৰ আৰু মই একেলগে বহি চালো আৰু পিছ দিনাখনৰ মই চিকেন বনাই আছো আৰু লগতে পোলাও বনাই আছো আৰু লগতে পকৰি বনাইছিলো আৰু এক্সট্ৰা কেকো বনোৱা নাই এখিনি সব যিখিনি দেখা পাইছে আপোনালোকে সব মাৰ্গৰ পৰা দাদা আৰু বৌ আহিছিল তেওঁলোকে লৈ আহিলে মোক একচুয়ালি একো বনাবলৈ মানা কৰিছিল কিন্তু তথাপিও মই পোলাও আৰু চিকেনটো বনালো আৰু আজি ইফতাৰ লৈ বহুত ভাল লাগিলে সবৰ লগত আৰু ঘৰত যেটো মই সবৰ লগতে ইফতাৰ লৈছিলো আৰু ইয়াত মাত্ৰ তিনিজন মানুহ একচুয়ালি দাদা ভন্টি মা দেউতা বৌহত সবৰ লগত বহি মানে একেলগে ইফতাৰ লোৱাৰ মজাটোই বেলেগ মানে মাৰ ঘৰৰ মজাটোই বেলেগ সো ভিডিওটো কেনেকুৱা পালে জনাব বাই